কথা কোৱা হৈছে এই সন্দৰ্ভত কি ক'ব? চাওক, প্ৰথম কথা হ'ল কি, আমাৰ যিগৰাকীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচলতে অসমত কি চলি আছে তেখেতে বৰ্তমান হয়তো অৱগত নহয়। যিহেতু শিক্ষাই হৈছে মানৱ জীৱনৰ মূল মন্ত্ৰ, শিক্ষাৰ ব্যৱস্থাটো যদি একেবাৰে যদি শেষ কৰি দিব পৰা যায় তেতিয়া কিন্তু আটাইতকৈ সফল হ'ব ভাৰতীয় জনতা পাৰ্টি চৰকাৰ। আৰু সেইকাৰণেই আচলতে বিভিন্ন ধৰণৰ তেখেতসকলে যিবিলাক নীতি অৱলম্বন কৰি আছে, শিক্ষাৰ বিভাগটো শেষ কৰি অসমীয়া জাতিৰ যাতে ভৱিষ্যত একেবাৰে অন্ধকাৰ কৰিব পাৰি আৰু তেখেতসকল যাতে ৰাজনৈতিকভাৱে সফল হ'ব পাৰে, এই ক্ষেত্ৰত আচলতে তেখেতসকলৰ যিবিলাক ভূমিকা আমি দেখি আহিছোঁ, সঁচাকৈ আমি লজ্জিত হৈছোঁ। আৰু সেইবাবে যিহেতু আমি এতিয়া বৰ্তমান দেখিছোঁ যে শিক্ষাৰ ব্যৱস্থাৰ ক্ষেত্ৰত তেখেতসকলে যিবিলাক নীতি অৱলম্বন কৰিছে সঁচাকৈ একেবাৰে লজ্জাৰ বিষয়। আৰু সেইকাৰণে আমি ক'ব বিচাৰিছোঁ, আমি যিহেতু প্ৰথমৰ পৰাই এটা কথা আমি দাবী জনাই আহিছোঁ, অসম চুক্তি ৰূপায়ণ কৰিব লাগে। আৰু লগতে আমি দাবী জনাই আহিছিলোঁ যে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 371 প্ৰয়োগ কৰি কিনি আমাক আচলতে অসম এখন বিশেষ ৰাজ্য হিচাপে মৰ্যাদা প্ৰদান কৰিব লাগে। কিন্তু এই কথা বাৰ্তাবিলাকত কিন্তু আমাৰ এই মুখ্যমন্ত্ৰীগৰাকী কিন্তু অকণো ভূক্ষেপ নাই। কেৱল মাত্ৰ তেখেতে ঠগ প্ৰবঞ্চনা কৰি মানুহক বিপথে পৰিচালিত কৰি যেনেকুৱা ধৰণৰ ভোট আদায় কৰিব বিচাৰে, এইটো সঁচাকৈ অসমবাসীৰ বাবে একদম সাংঘাতিক এটা বেয়া লক্ষণ বুলি ক'ব লাগিব। আৰু এই চৰকাৰখন আমি বিচাৰি নাপাওঁ আচলতে এই চৰকাৰখন ইমান অসমীয়াৰ বিদ্বেষী কিয় চৰকাৰ। যিহেতু বিভিন্ন সময়ত আমি কোৱা দেখি পাওঁ যে জাতি মাটি ভেটিৰ কথা কয়। অমিত শ্বাহে কি কৈছিলে 2019 চনত 301টো সম্পূৰ্ণভাৱে থাকিব বুলি কৈছিলে। কিন্তু এতিয়া বৰ্তমান অৱস্থাত কি দেখা গৈছে, এই চৰকাৰখনে আচলতে আমাৰ অসমখনক শেষ হোৱাৰ যিবিলাক নীতি অৱলম্বন কৰিছে আমি দেখিবলৈ পাইছোঁ যে বহিৰাজ্যৰ যিবিলাক ব্যক্তি প্ৰাৰ্থী আহি কিনি ইয়াত পৰীক্ষা দিব পাৰে, আমাৰ অসমত থাকি যাব পাৰে। কিন্তু আমাৰ অসমৰ পৰা গৈ কিনি কেইজন অসমীয়াই আচলতে বিহাৰতে হওক, মধ্যপ্ৰদেশতে হওক, উৰিষ্যাতে হওক, কেইজন অসমীয়া লোকে আচলতে তাত ইণ্টাৰভিউ দিব পাৰে আপুনি কওকচোন বাৰু? কেতিয়াও নোৱাৰে। আচলতে সেই গতিকে এই চৰকাৰখনক আমি দাবী জনাব বিচাৰিছোঁ, অসমীয়াৰ যি বিদ্বেষী সিদ্ধান্ত, এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰা আপোনালোক সম্পূৰ্ণভাৱে আঁতৰি থাকক। নহ'লে কিন্তু ৰাজনৈতিকভাৱে হওক বা আপোনালোকক যিটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসমৰ জনগণে কিন্তু কৰি দিব। আৰু ইতিমধ্যে এই কথাবিলাক কিন্তু অসমীয়াৰ মানুহৰ মাজত এটা বহুলভাৱে চৰ্চা হৈছে যে অসমীয়া শিক্ষাৰ ব্যৱস্থাটোৰ ক্ষেত্ৰত যিটো ভূমিকা গ্ৰহণ কৰিছে। আৰু সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিহেতু আমাৰ শিক্ষামন্ত্ৰীগৰাকী কথাটো জানেই, তেখেতে আজিলৈকে নিজৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰা এজন শিক্ষামন্ত্ৰী। আৰু সেই গতিকে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ, যিহেতু আপুনি মুখ্যমন্ত্ৰী, আপুনি গোটেইকেইটা মন্ত্ৰী যিমান আমাৰ অসমৰ যিমানটা বিভাগ আছে গোটেই বিভাগকেইটা আপুনিয়ে লৈ লওক। যিহেতু আপুনি সৰ্বে বুলি ভাবে আৰু আপুনি লৈ কিনে আপুনি অসমখন চলাওক। যিহেতু আপুনি হৈছে আপুনি যিটো কৰিব বিচাৰিছে একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিব বিচাৰিছে ডাঙৰীয়া। আৰু এই একনায়কত্ববাদে কিন্তু অসমখনিক একেবাৰে শেষ কৰি পেলাব, নিশেষ কৰি পেলাব। আৰু সেই গতিকে আপোনাক আমি অৱগত কৰিব বিচাৰিছোঁ, এইবিলাক নীতিৰ পৰা আপুনি অন্ততঃ বাহিৰত থাকি অসমীয়া জাতিৰ বাবে অসমীয়াৰ পক্ষত থাকি মাত মাতক। ধন্যবাদ।